हेलो फ्रेंड मैथ्सर 4 নম্বৰ ক্লাছটোলৈ আপোনাক ওয়েলকাম। এইটো ভিডিঅ'ত আমি পাৰ্চেণ্টেজৰ এটা অতি গুৰুত্বপূৰ্ণ কনচেপ্ট আলোচনা কৰিম, যোন কনচেপ্টৰ ওপৰত এছএছসি আৰআৰবি বেংকিং আদি এক্সামত অলৰেডি বহুতো কুৱেশ্যন আহি গৈছে আৰু সেই কনচেপ্টটোৰ লগত ৰিলেটেড প্ৰেক্টিছ কিছুমান কুৱেশ্যনো প্ৰেক্টিছ কৰাৰ চেষ্টা কৰিম। চাওক, কনচেপ্টটো অতি সহজ সৰল, সকলোৱে বুজে, কিন্তু তাৰ লগত ৰিলেটেড কুৱেশ্যন কেইটা কৰাতহে অলপ প্ৰব্লেম হয়। কনচেপ্টটো হ'ল যে খৰচ ইকুৱেল টু দাম পূৰণ পৰিমাণ। কোনো এটা বস্তুত আপোনাৰ খৰচ কিমান হৈছে কেনেকৈ গম পাব, বস্তুটোৰ দাম কিমান আৰু কিমান পৰিমাণৰ লৈছে। ছাপোজ এটা বস্তুৰ দাম 40 টকা কেজি, আপুনি 2 কেজি ল'লে খৰচ কিমান হ'ব, 80 টকা। এইটো বহুত সহজ সৰল হয় নাই কুৱেশ্যনটো, কনচেপ্টটো। দেন আৰু এটা বস্তু আপুনি জানিব লাগিব, যদি খৰচ একে থাকে বস্তুটোৰ যদি দাম বাঢ়ি যায় আপুনি পৰিমাণটো কি হ'ব, কমি যাব। আপুনি আগৰ নিচিনাই খৰচ কৰি আছে, 100 টকাৰে বস্তু কিনি আছে, বস্তুটোৰ দাম বাঢ়ি গ'ল। আগতে যদি 1 কেজি দি আছে, এতিয়াও 1 কেজি নিদিয়ে নহয়, দাম বাঢ়ি গ'ল ন, 800 গ্ৰাম 700 গ্ৰাম তেনেকৈ কমাব। ইট মিনছ যদি বস্তুটোৰ দাম এৰ পৰা বি হৈ যায়, মনত ৰাখিব দেই, যদি বস্তুটোৰ দাম এৰ পৰা বি হৈ যায়, মনত ৰাখিব আপুনি, তেনেহ'লে আপুনি যদি আগত বি পৰিমাণৰ বস্তু পাই আছিলে এতিয়া এ পৰিমাণৰ বস্তু পাব। এটা এক্সাম্পল দি দিওঁ, ঠিক আছে। ছাপোজ কোনো এটা বস্তুৰ দাম আগতে 2 টকা আছিলে, এতিয়া 3 টকা হৈ গ'ল। এতিয়া কি হৈ গ'ল, 3 টকা। তেনেহ'লে আপুনি যদি আগত বস্তু 3 কেজি পাই আছিলে, এতিয়া 2 কেজি পাব। তেনেহ'লেহে দুই ক্ষেত্ৰতে আপোনাৰ খৰচটো কি থাকিব, ছেম থাকিব। তেনে ক্ষেত্ৰতে আপোনাৰ খৰচটো কি থাকিব, ছেম থাকিব। বুজি পাইছে? মানে বস্তুটোৰ দাম যি অনুপাতত চেঞ্জ হ'ব, তাৰ পৰিমাণ তাৰ উল্টা অনুপাতত চেঞ্জ হ'ব। দাম যদি 2ৰ পৰা 3 হৈ যায়, তেনেহ'লে তাৰ পৰিমাণ 3ৰ পৰা 2 হৈ যাব। আই হোপ এইখিনি কথা আপুনি বুজি পাইছে। এতিয়া বলক এটা কুৱেশ্যন এটেম্প্ট কৰোঁ। কুৱেশ্যনটো এটেম্প্ট কৰাৰ পিছত আপুনি গোটেই কনচেপ্টটো কিদৰে এপ্লাই কৰিব লাগে গোটেইখিনি বুজি পাব। চাওক, প্ৰথমটো প্ৰশ্নত আপোনাক কি সুধিছে, প্ৰশ্নত সুধিছে চেনিৰ দাম 15% বাঢ়িছে, 15% কমি যোৱাত এটা পৰিয়ালে আগৰ তুলনাত 6 কেজি বেছি চেনি লাভ কৰিছে। যদি চেনিত 2720 টকা খৰচ হয়, চেনিৰ বৰ্তমান দাম কিমান? কৈছে যে চেনিৰ দাম 15% কমি গৈছে। তো অবভিয়াছলি এতিয়া যদি চেনিৰ দাম কমি গৈছে, আগতে যদি 2720 টকাৰ চেনি কিনি আছিল, এতিয়াও 2720 টকাৰ চেনি কিনিলে কিছু এক্সট্ৰা চেনি পাব। কৈছে 6 কেজি এক্সট্ৰা চেনি পাই আছে, যিহেতু দাম কমি গৈছে 6 কেজি চেনি এক্সট্ৰা পাইছে। তো বৰ্তমান চেনিৰ দাম কমি কিনে কিমান হৈছে বুলি প্ৰশ্নত সুধিছে, ঠিক আছে। এইটো কেনেকৈ এটেম্প কৰিম চাওক, 15% আপুনি ভগ্নাংশটো ওলাই লওক। 15% ভগ্নাংশটো কি হ'ব, 15/100, ইয়াক যদি মই 5ৰে কাটো 3 বাৰ, 5ৰে 20 বাৰ। তাৰ মানে আগতে যদি চেনিৰ দাম 20 টকা আছিলে, এতিয়া 3 টকা কমিছে। আগতে 20 টকা থাকিলে 3 কমি কিমান হৈ গ'ল, 17 হৈ গ'ল। ইট মিনছ দামটো 20ৰ পৰা 17 হৈছে, যদি পৰিমাণ কি হ'ব, 17ৰ পৰা 20 হ'ব। পৰিমাণ কি হ'ব, 17ৰ পৰা 20 হ'ব। জাষ্ট মই কনচেপ্টত বুজালোৱে। তো আগতে 17 কেজি পাই আছিলে, এতিয়া 20 কেজি পাই আছে। কিমান কেজি বেছি পাই আছে, 3 কেজি। এই 3 কেজিটোতো মই এই ট্ৰিক ব্যৱহাৰ কৰিহে ওলাইছোঁ। কুৱেশ্যনত এই 3 কেজি বুলি কোৱা নাই, কুৱেশ্যনত কৈছে 6 কেজি এক্সট্ৰা পাইছে বুলি, ঠিক আছে। তো 3ৰ ভেলু কুৱেশ্যনত কিমান দিয়া আছে, 6 দিয়া আছে। 3ৰ ভেলু কুৱেশ্যনত 6 দিয়া আছে, মানে ডাবল। তো আমি গোটেইখিনি মেথ যে কৰিছোঁ চব ডাবল কৰিব লাগিব। এইটো আমাৰ ট্ৰিকতহে হৈছে। তো বৰ্তমান কিমান কেজি চাউল পাই আছে, চেনি পাই আছে, 20ৰ ডাবল 40 কেজি। অৰিজিনেল ভেলুটো 40 হ'ব। এইটোতো মই ট্ৰিক ব্যৱহাৰ কৰিয়ে ওলাইছোঁ। ট্ৰিকত 3 কেজি ওলাইছিলে, কুৱেশ্যনত 6 দি আছে, তাৰমানে ডাবল। তো 20ৰ ডাবল 40 হ'ব। 2720 টকাত যদি 40 কেজি চাউল পায়, 1 কেজিৰ দাম কিমান হ'ব? 2720 হৰণ 40 কৰি দিলে গম পাই যাব। 0 0 কেঞ্চেল, 4ৰে 27 6 বাৰ 24, 3 থাকিল 32 8 বাৰ। তো 68 ইজ দ্য এনচাৰ, অপশ্যন নম্বৰ বি। চাওক, মই বুজাওঁতে সময় লওঁ, কিন্তু এক্সামত আপুনি এইখিনি কাম কৰিব একদমেই সময় নালাগিব। 15% ফ্ৰেকশ্যনৰ ভেলুটো আপুনি গম পালে, বাঢ়িলে কমিলে কি কৰি ল'লে, যদি কমিছে 20ৰ পৰা কমাই দিয়ক, যদি বাঢ়িছে 20ৰ পৰা বঢ়াই দিয়ক। তো পৰিমাণটো তাৰ ৰিভাৰ্চ হৈ যাব। প্ৰশ্নৰ লগত ৰিলেট কৰক যে আপুনি কিমান পাইছে আৰু প্ৰশ্নত কিমান দি আছে। প্ৰশ্নত 6 দি আছে, আপুনি 3 পাইছে, তাৰমানে ডাবল। তো গোটেইখিনি ডাটা আপুনি ডাবল কৰি দিয়ক। এইটো ট্ৰিকৰ কাৰণে হয়, ঠিক আছে। এক্সামততো মানে অৰিজিনেল মেথড এপ্লাই কৰিলে বহুত সময় খাব ন, তো ট্ৰিক এপ্লাই কৰিব লাগে। চ' এইটো ট্ৰিক ব্যৱহাৰ কৰি আপুনি অতি কম সময়ত 30 ছেকেণ্ডতে কৰিব পাৰিব। কিমান, 15% ফ্ৰেকশ্যনৰ ভেলুটো ওলাওক, কমাই দিয়ক, তাৰ ৰিভাৰ্চ কৰি দিয়ক, ৰিলেট কৰক আৰু দামক হৰণ মাৰি দিয়ক, হয় নাই? অতি সহজতে আপুনি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিব। নেক্সট কুৱেশ্যনটোত কি কৈছে চাওক, চাউলৰ দাম 12% কমি যোৱাত এজনে 1100 টকাত আগতকৈ 3 কেজি চাউল বেছি লাভ কৰিছে। পূৰ্বতে প্ৰতি কেজি চাউলৰ দাম সুধিছে। তো চাউলৰ দাম 12% কমিছে,
খৰচ 1100 কৰি আছে, যেহেতু কমিছে 3 কেজি এক্সট্ৰা পাই আছে। তো চাউলৰ দাম আগতে কিমান আছিল বুলি সুধিছে, গতিকে 12% ভগ্নাংশটো ওলাই লওক। চাওক, ভগ্নাংশ ভেলু ওলোৱাৰ কাৰণে প্ৰথমটো ভিডিঅ'তে মই শ্বৰ্টকাট শিকাই দিছোঁ। আপুনি জানে 4% মানে 1/25, ঠিক আছে, ফাৰ্ষ্ট ক্লাছত কৈছিলোঁ। 12%টো 4ৰে 3 গুণ নহয়নে? তো ভগ্নাংশকো 3 গুণ মনে মনে কৰি দিব, আপুনি ফ্ৰেকশ্যনেল ভেলু 3/25 গম পাই গ'লে। মানে আগতে যদি 25 টকা আছিলে চাউলৰ দাম, 3 টকা কমি গ'লে কিমান হ'ব? 22 টকা। 3 টকা কমি গ'লে কিমান হ'ব? 22 টকা। তো আগতে যদি 22 কেজি পাই আছিলে, এতিয়া কিমান কেজি পাব? 25 কেজি। উল্টা হৈ যাব, ৰিভাৰ্চ হ'ব বুলি কনচেপ্টত বুজালোঁ মই, ঠিক আছে। তো কিমান কেজি এক্সট্ৰা পাব? 22 কেজিৰ পৰা 25 কেজি পালে 3 কেজি। তো কুৱেশ্যনতো 3 কেজি দি আছে, ন' প্ৰব্লেম। আমার ট্রিকতো 3 কেজি ওলাইছে, কুৱেশ্যনতো 3 কেজি দি আছে, ঠিক আছে। তাৰ মানে কোনো প্ৰব্লেম নাই। তো এতিয়া 25 কেজি পাব, আগতে 22 কেজি পাই আছিলে। খৰচ কৰি আছিলে 1100 টকা, আগতে দাম সুধিছে। তো 1100 টকাত যদি 22 কেজি চাউল পাই আছিলে, 22ৰে হৰণ কৰি দিয়ক, 1 কেজিৰ দাম পাই নাযাবনে আপুনি? 11ৰে ইয়াক 2 বাৰ, 2ৰে 150 বাৰ। তাৰ মানে আগতে চাউলৰ দাম কিমান আছিলে? 50 টকা কেজি আছিলে। আৰু বৰ্তমান দামো ওলাব দিলে আপুনি আৰামছে পাৰি যাব। বৰ্তমান দাম কিমান হ'ব? বৰ্তমান 1100 টকাই খৰচ কৰি আছে, 25 কেজি পাই আছে, হয় নাই? তো 5ৰে কাটি দিয়ক, 5 বাৰ, 5ৰে হৈ যাব 2 বাৰ, 2 বাৰ 0, এণ্ড দেন 5ৰে 4 বাৰ, 44 ৰুপিজ। বৰ্তমান চাউলৰ দাম কিমান হৈ যাব? 44 ৰুপিজ পাৰ কেজি। বুজাওঁতে অলপ সময় ল'ব পাৰোঁ, কিন্তু এক্সামত এইখিনি কাম কৰিব আপুনি একদম সময় নালাগিব, বিকজ এবাৰ প্ৰেক্টিচ কৰি গ'লে ফ্ৰেকশ্যনেল ভেলুটো ওলাই লওক, কিমান কমিছে, দাম আগৰ নে পিছৰ সুধিছে, আৰামছে কৰি লওক, হয় নাই? নেক্সট প্ৰশ্নটোত কি সুধিছে চাওক, 3 নম্বৰ প্ৰশ্নটোত। 3 নম্বৰ প্ৰশ্নটোত কি সুধিছে চাওক, এটা আয়তৰ দিশ 10% আৰু প্ৰস্থ 20% বৃদ্ধি কৰাত আয়তৰ কালি কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ব? চাওক, এইটো কিন্তু দাম আৰু খৰচৰ নিচিনা নহয়, অলপ ৰিলেটেড হয়, সেইকাৰণে মই কুৱেশ্যনটো লৈ লৈছোঁ। আয়তৰ দিশ কিমান বাঢ়িছে? 10% বাঢ়িছে। এতিয়া 10%ৰ ফ্ৰেকশ্যনেল ভেলু কি হ'ব? 10% মানে 1/10। তাৰ মানে আগত যদি 10 আছিলে, 1 বাঢ়ি কিনে বৰ্তমান কি হৈ গ'ল? 11। এইটো হৈ গ'ল দিশ, এইটো হৈ গ'ল দিশ। আৰু প্ৰস্থ কি হৈছে? প্ৰস্থ 20% বাঢ়িছে। 20% মানে 1/5, 20% মানে 1/5। মানে আগতে যদি 5 আছিলে, 1 বাঢ়ি কি হৈ গ'ল? 6 হৈ গ'ল। আগতে যদি 5 আছিলে, 1 বাঢ়ি কি হৈ গ'ল? 6। এতিয়া কালি কেনেকৈ ওলাই? দিশ পূৰণ প্ৰস্থ। আগতে কালি আছিলে 50, বৰ্তমান কালি হৈছে 66। আগতে কালি আছিলে 50, বৰ্তমান হৈছে 66। কিমান বাঢ়িছে? 16 বাঢ়িছে। কিমানত? 50ত। যদি 16 বাঢ়িছে 50ত, পাৰ্চেণ্টেজ ভেলু ওলাব হ'লে আপুনি 100% মাল্টিপ্লাই কৰি দিয়ক। 32 ইজ দ্য কাৰেক্ট এনচাৰ। কেলকুলেশ্যন কৰাৰ পিছত আপুনি কি গম পাব? 32% কালি কি হ'ব? বৃদ্ধি হ'ব। 10% আৰু 20% বৃদ্ধি হ'লে কালি 32% বৃদ্ধি হ'ব। আই হোপ কনচেপ্টটো বুজি পাইছে যে এইটো কনচেপ্ট ব্যৱহাৰ কৰি কেনেদৰে আপুনি অতি কম সময়ত কুৱেশ্যনকেইটা ছল্ভ কৰিব পাৰিব। যদি এই একে কনচেপ্টৰ ওপৰত আৰু কুৱেশ্যন বিচাৰে কমেণ্টত জনাব, মই আৰু কেইটামান কুৱেশ্যন, এটলিষ্ট 10-12টামান কুৱেশ্যন লৈ আনাৰ চেষ্টা কৰিম। তো সময় নাই, অলপ বিজি আছোঁ, সেইকাৰণে 3টা মানে কুৱেশ্যন ছল্ভ কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত।